নমস্কাৰ মই পৰশুৰ আৰু স্বাগতম জনাইছো আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশা আৰু কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। উত্তৰাখণ্ড যাক ঈশ্বৰৰ দেশ বুলি জনা যায়, সঁচাকৈ এক সুন্দৰ ঠাই। হিমালয়ত অৱস্থিত উত্তৰাখণ্ড আশ্চৰ্যকৰ ঠাইৰে ভৰি আছে, যি আপোনাক আচৰিত কৰি তুলিব পাৰে। বৰফৰ পৰ্বতৰ পৰা হ্ৰদ, সেউজীয়া উপত্যকা আৰু পবিত্ৰ মন্দিৰলৈকে উত্তৰাখণ্ড প্ৰাকৃতিক আশ্চৰ্যৰে ভৰপূৰ হয়। যিসকলে দুঃসাহসিক অভিযান, প্ৰকৃতি বা শান্তি ভাল পায়, উত্তৰাখণ্ড এক পাহৰিব নোৱাৰা অভিজ্ঞতা প্ৰদান কৰিব পাৰে। আহক আজিৰ খণ্ডটোত উত্তৰাখণ্ডৰ শীৰ্ষ আটাইতকৈ ধুনীয়া ঠাইসমূহ অন্বেষণ কৰোঁ। আজি প্ৰথমে উল্লেখ কৰোঁ দেহৰাদুন। উত্তৰাখণ্ডৰ ৰাজধানী দেহৰাদুন হৈছে সুন্দৰ মছৰি পৰ্বতমালাৰে আৱৰি থকা এখন ব্যস্ত চহৰ, যি ইয়াক এক শীৰ্ষ পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিছে। আপুনি তাত থকা আশ্চৰ্যজনক বন গৱেষণা প্ৰতিষ্ঠানৰ চৌহদটো পৰীক্ষা কৰিব পাৰে। ইয়াক এক ঔপনিৱেশিক শৈলীৰ অট্টালিকাত ৰখা হৈছে, যিটো সঁচাকৈয়ে শান্তিপূৰ্ণ। লগতে দেহৰাদুনত থাকোঁতে জীৱন্ত বজাৰত আৰামদায়ক উলেঞ্চ, হস্তশিল্প আৰু সুস্বাদু আহাৰ যেনে ৰস আৰু জেমৰ বাবে বজাৰ কৰিবলৈ যোৱাটো নিশ্চিত কৰিব পাৰে। আৰু স্থানীয় ভোজনালয়ত সুস্বাদু গাৰৱালী খাদ্যৰ মজা ল'বলৈ কেতিয়াও নাপাহৰিব। দেহৰাদুনলৈ যোৱাৰ সৰ্বশ্ৰেষ্ঠ সময় হৈছে মাৰ্চ আৰু জুনৰ মাজত, যেতিয়া বতৰ ভাল আৰু শীতল হয়। ঠিক তেনেদৰে আন এক ঠাই হৈছে মছৰি। পাহাৰৰ ৰাণী বুলি জনাজাত মছৰি হৈছে দেহৰাদুনৰ পৰা মাত্ৰ 38 কিলোমিটাৰ দূৰত এক সুন্দৰ পাহাৰীয়া স্থান। দেহৰাদুনৰ পৰা মছৰিলৈ যাত্ৰাটো চকুৰ বাবে আমোদজনক। চাৰিওফালৰ আকৰ্ষণীয় সুন্দৰ দৃশ্যৰ সৈতে, যি ইয়াক উত্তৰাখণ্ড ভ্ৰমণৰ শীৰ্ষ স্থানবোৰৰ ভিতৰত এটা কৰি তোলে। মছৰিৰ সৌন্দৰ্যই ইয়াক ৰাজ্যখনৰ শীৰ্ষ 10টা গন্তব্যস্থানৰ ভিতৰত সহজে স্থান প্ৰদান কৰে। যেতিয়া আপুনি মছৰিত থাকে, তেতিয়া শ্বাসৰুদ্ধকাৰী কেম্পটি জলপ্ৰপাতলৈ যাব পাৰে। মছৰি ভ্ৰমণ কৰাৰ সৰ্বশ্ৰেষ্ঠ সময় হৈছে এপ্ৰিলৰ পৰা জুনলৈ, যেতিয়া বতৰ মনোৰম আৰু বাহিৰৰ কাৰ্যকলাপৰ বাবে উপযুক্ত হয়। যদি আপুনি তুষাৰপাত অনুভৱ কৰিব বিচাৰে, শীতৰ মাহবোৰত আপোনাৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। উত্তৰাখণ্ডৰ আন এক সুন্দৰ ঠাই আৰু পৰিচিত নাম হৈছে নৈনিতাল। হিমালয়ৰ আশ্চৰ্যকৰ দৃশ্যৰ সৈতে নৈনিতালক ভাৰতৰ হ্ৰদ চহৰ বুলি জনা যায়, অৰ্থাৎ ন'ন এজ দ্য লেক চিটি অফ ইণ্ডিয়া। শান্তিপূৰ্ণ নয়নী হ্ৰদত নাও যাত্ৰা কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু মল ৰোডটো এক অতি আৱশ্যকীয় ভ্ৰমণ, য'ত আপুনি গৰম কাপোৰ, কাৰুশিল্প, গহনা আৰু স্মৰণিকা ক্ৰয় কৰিব পাৰে। দুঃসাহসিক প্ৰেমীসকলে সুন্দৰ পৰিৱেশত ৰোমেঞ্চকৰ ট্ৰেকত যাব পাৰে। নৈনিতালত গোটেই বছৰটো বতৰ ভাল থাকে, কিন্তু যাবলৈ সৰ্বশ্ৰেষ্ঠ সময় হৈছে মাৰ্চৰ পৰা জুনলৈ, যেতিয়া বহুতো পৰ্যটক ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যায়। ঠিক তেনেদৰে আন এক ঠাই হৈছে ঋষিকেশ। শান্তি বিচাৰি থকাসকলৰ বাবে ঋষিকেশ হৈছে উত্তৰাখণ্ডৰ এক অতি আৱশ্যকীয় স্থান। এই চহৰখনৰ এটা সৰল আৰু আধ্যাত্মিক অনুভৱ আছে, যিটো সঁচাকৈয়ে আশ্চৰ্যজনক। ইয়াৰ পুৰণি মন্দিৰ আৰু জীৱন্ত কেফেৰ সৈতে ঋষিকেশ হৈছে ৰাজ্যখনত অন্বেষণ কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ স্থানবোৰৰ ভিতৰত। ঋষিকেশৰ বিটলছ আশ্ৰমলৈ যোৱাটো নিশ্চিত কৰিব, য'ত আপুনি শান্তি উপভোগ কৰিব পাৰে। আৰু দেৱালৰ আকৰ্ষণীয় গ্ৰাফিটি পৰীক্ষা কৰিবলৈ নাপাহৰিব। আনকি বগাপানীৰ ৰাফটিঙো অনুভৱ কৰিব পাৰে, যি উত্তৰাখণ্ডৰ এক অতি শীৰ্ষ দুঃসাহসিক কাৰ্যকলাপ। আৰু সঁচাকৈ আধ্যাত্মিক মুহূৰ্তৰ বাবে পবিত্ৰ গংগাত স্নান কৰিব পাৰে। ঋষিকেশ গোটেই বছৰটো ভ্ৰমণ কৰিবলৈ ভাল, কিন্তু সৰ্বশ্ৰেষ্ঠ সময় হৈছে আগষ্টৰ পৰা অক্টোবৰলৈ, যেতিয়া বতৰ ভাল আৰু অন্বেষণৰ বাবে উপযুক্ত হয়। এই মুহূৰ্তত আপোনালোকক লৈ যাওঁ হৰিদ্বাৰ। যদি আপুনি উত্তৰাখণ্ড ভ্ৰমণৰ পৰিকল্পনা কৰি আছে, হৰিদ্বাৰ নিশ্চিতভাৱে আপোনাৰ তালিকাত থকাৰ যোগ্য। এই প্ৰাচীন চহৰখন যথেষ্ট সাংস্কৃতিক আৰু ধৰ্মীয় গুৰুত্ব বহন কৰে, যাৰ ফলত ই উত্তৰাখণ্ডৰ এক শীৰ্ষ পৰ্যটনস্থলী হৈ পৰে। হৰিদ্বাৰক এক অতি আৱশ্যকীয় স্থান হৈছে বিখ্যাত হাৰ কি পাউৰি ঘাট, যি এক অনন্য আধ্যাত্মিক অভিজ্ঞতা প্ৰদান কৰে।
যেতিয়া আপুনি হৰিদ্বাৰত থাকে পবিত্ৰ গংগাত গা ধুব পাৰে আৰু নদীৰ কাষেৰে শান্তিপূৰ্ণ নাওযাত্ৰা উপভোগ কৰিব পাৰে চহৰখনৰ সাৰাংশ সঁচাকৈ অনুভৱ কৰিবলৈ সুস্বাদু স্থানীয় খাদ্য চেষ্টা কৰাৰ পৰা বঞ্চিত নহ'ব যদিও হৰিদ্বাৰত গ্ৰীষ্মকাল গৰম হ'ব পাৰে সন্ধিয়াবোৰ মনোৰম হয় যাৰ ফলত ইয়াক অন্বেষণ কৰাৰ বাবে এক উত্তম সময় হৈ পৰে এই পবিত্ৰ চহৰখন ভ্ৰমণ কৰাৰ সৰ্বশ্ৰেষ্ঠ সময় হৈছে আগষ্টৰ পৰা অক্টোবৰলৈ যেতিয়া বাহিৰৰ কাৰ্যকলাপ আৰু দৰ্শনৰ বাবে বতৰ অধিক আৰামদায়ক হয় ঠিক তেনেদৰে উল্লেখ কৰোঁ জিম কৰবেট নেশ্যনেল পাৰ্ক জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান হৈছে এক প্ৰসিদ্ধ বন্যপ্ৰাণী অভয়াৰণ্য আৰু ভাৰতৰ উত্তৰ অংশত অৱস্থিত উত্তৰাখণ্ডত ভ্ৰমণ কৰিব লগা শীৰ্ষ 10টা স্থানৰ ভিতৰত গণনা কৰা হয় প্ৰায় 500 চৰাইৰ প্ৰজাতি আৰু 400 প্ৰকাৰৰ গছৰ সৈতে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান হৈছে জৈৱ বৈচিত্ৰ্যৰ এক বিশাল ভাণ্ডাৰ বিদেশী জন্তুবোৰক সিহঁতৰ প্ৰাকৃতিক বাসস্থানত চিনাক্ত কৰিবলৈ এটা আকৰ্ষণীয় জংগল ছাফাৰী কৰিব পাৰে ভ্ৰমণ কৰাৰ সৰ্বশ্ৰেষ্ঠ সময় আপোনাৰ আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰে শীতকালত চৰাই চোৱাৰ বাবে উপযুক্ত আনহাতে গ্ৰীষ্মকালত গৰম স্বত্তেও বহুতো জন্তু দেখা পোৱাৰ সৌভাগ্য লাভ কৰিব আন এক সুন্দৰ ঠাই হৈছে ৰাণীক্ষেত এই মনোমোহা চহৰখনৰ এক সমৃদ্ধ ঔপনিৱেশিক ইতিহাস আছে যি ব্ৰিটিছ যুগৰ ইয়াৰ সুন্দৰ শিলৰ অট্টালিকাবোৰত স্পষ্ট যি ইয়াক উত্তৰাখণ্ডৰ আটাইতকৈ মনোৰম স্থানবোৰৰ ভিতৰত কৰি তোলে ৰাণীক্ষেত্ৰত সিঁচৰিত হৈ থকা বিভিন্ন ব্ৰিটিছ যুগৰ অট্টালিকাবোৰ অন্বেষণ কৰাটো নিশ্চিত কৰিব প্ৰতিটোতে ইয়াৰ নিজা অনন্য আকৰ্ষণ আছে ৰাণীক্ষেত ভ্ৰমণ কৰাৰ সৰ্বশ্ৰেষ্ঠ সময় হৈছে শীতকালৰ আৰম্ভণিতে ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈ যেতিয়া বতৰ মনোৰম হয় আন এক ঠাই হৈছে নাজানো আপোনালোকে শুনিছেনে নাই আউলি এই পাহাৰীয়া কেন্দ্ৰটোৱে হিমালয়ৰ মনোমোহা দৃশ্য প্ৰদান কৰে হিমালয়ৰ স্কি ৰিজৰ্ট আৰু পাহাৰীয়া স্থান হিচাপে জনাজাত আউলিৰ চাৰিওফালে সৰল শংকু আৰু ওক গছ আছে আপুনি ইয়াত থাকোঁতে ছাত্ৰাকুণ্ড হ্ৰদলৈ যাব পাৰে দুঃসাহসিক অভিযান ৰক্ষকসকলে আউলিক ইয়াৰ স্কিং আৰু স্নোবৰ্ডিঙৰ সুযোগৰ বাবে ভাল পাব আপুনি এক পাহৰিব নোৱাৰা অভিজ্ঞতাৰ বাবে পৰ্বতাৰোহণৰ চেষ্টাও কৰিব পাৰে যদিও আউলি বছৰ জুৰি ভ্ৰমণ কৰিব পাৰি মনত ৰাখিব যে শীতকাল অত্যাধিক ঠাণ্ডা হ'ব পাৰে সেয়ে যদি আপুনি এই সময়ত ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে তেন্তে গৰম পোছাক পিন্ধাটো নিশ্চিত কৰিব আন এক সুন্দৰ ঠাই আৰু সুন্দৰ নাম চামলি ঈশ্বৰৰ বাসস্থান বুলি জনাজাত চামলি হৈছে শিৱকো আন্দোলনৰ জন্মস্থান হিচাপে ইয়াৰ মন্দিৰ পৰম্পৰা আৰু ঐতিহাসিক গুৰুত্বৰ বাবে বিখ্যাত এখন সুন্দৰ চহৰ উত্তৰাখণ্ডৰ সৰ্ববৃহৎ জিলা হিচাপে চামলি হৈছে অঞ্চলটোৰ এক শীৰ্ষ গন্তব্যস্থান ইয়াত ভ্ৰমণ কৰিবলগীয়া আকৰ্ষণ হৈছে ফুলৰ উপত্যকা য'ত আপুনি ৰঙীন ফুলৰ এক মনোমোহা প্ৰদৰ্শন চাব পাৰে চামলি ভ্ৰমণ কৰাৰ সৰ্বশ্ৰেষ্ঠ সময় হৈছে অক্টোবৰৰ পৰা মাৰ্চলৈ গ্ৰীষ্মৰ গৰম আৰম্ভ হোৱাৰ আগতে অন্বেষণৰ বাবে মনোৰম বতৰ প্ৰদান কৰে আৰু আজি শেষত উল্লেখ কৰোঁ লেন্সডাউন বা লেন্সডাউনি লেন্সডাউন এগৰাকী ব্ৰিটিছ ব্যক্তিৰ নামেৰে নামকৰণ কৰা এখন শান্তিপূৰ্ণ চহৰ প্ৰকৃতিৰে আৱৰি থকা এখন সুন্দৰ ঠাই আৰু ই উত্তৰাখণ্ডত খুবেই জনপ্ৰিয় যদি আপুনি সুন্দৰ দৃশ্যৰ সৈতে শান্ত পৰিৱেশত আৰাম কৰিব বিচাৰে লেন্সডাউনি আপোনাৰ বাবে উপযুক্ত হ'ব পাৰে ই ভাৰতৰ আটাইতকৈ শান্ত পাহাৰীয়া কেন্দ্ৰবোৰৰ ভিতৰত এটা যি যাত্ৰীসকলৰ বাবে এক শান্তিপূৰ্ণ বিৰতি প্ৰদান কৰে আপুনি গাৰৱালী সংগ্ৰহালয়টো চোৱাটো নিশ্চিত কৰিব য'ত আপুনি অতীতৰ পুৰণি অস্ত্ৰ সেনাৰ কাপোৰ আৰু বিৰল ফটো দেখা পাব পাৰে লগতে এক সুন্দৰ পৰিৱেশত আপুনি খোজ কঢ়া উপভোগ কৰিব পাৰে বা অৰণ্যত হাইকিং কৰিব পাৰে লেন্সডাউনলৈ যোৱাৰ সৰ্বশ্ৰেষ্ঠ সময় হৈছে জুলাইৰ পৰা ছেপ্টেম্বৰৰ মাজত গতিকে এই কথাৰে আজিৰ এই প্ৰসংগ সামৰিছোঁ আশা কৰোঁ খণ্ডটি আপোনালোকে আদৰি ল'ব লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব কাইলৈ পুনৰ লগ পাম এক নতুন বিষয়ৰ সৈতে ভগৱানে আপোনালোক সকলোৰে মংগল কৰক আজিলৈ আহোঁ শুভৰাত্ৰি ধন্যবাদ